2020 চনৰ 27 জানুৱাৰীত স্বাক্ষৰিত তৃতীয় বড়ো শান্তি চুক্তিৰ অৱশিষ্ট দফাসমূহ শীঘ্ৰেই ৰূপায়ণৰ দাবী নিখিল বড়ো ছাত্ৰ সন্থাৰ। দফাসমূহ ৰূপায়ণৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ 5,000 পোষ্টকাৰ্ড আৰু 10,000 ইমেইল প্ৰেৰণ কৰিব এপছুৱে। 27 জানুৱাৰীত উদযাপন হ'ব BTR শান্তি চুক্তি দিৱস। শোণিতপুৰৰ বাতাচীপুৰত এপছুৱে কেন্দ্ৰীয়ভাৱে উদযাপন কৰিব এই দিৱস। দফাসমূহ ৰূপায়ণ কৰাৰ লগতে কাৰাৰুদ্ধ হৈ থকা NDFP নেতা কেডাৰসকলক মুকলি কৰাৰ দাবী এপছুৰ সভাপতি দীপেন বড়ো। তেওঁলোকৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰসমূহো প্ৰত্যাহাৰৰ দাবী। কাৰ্বি আংলং আৰু ডিমা হাছাওত বসবাস কৰা বড়ো কছাৰীসকলক পাৰ্বত্য জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবী দীপেন বড়ো। আৰু এই বছৰে নিখিল বড়ো ছাত্ৰ সন্থাই শোণিতপুৰ জিলাৰ বাতাচীপুৰত আমি কেন্দ্ৰীয়ভাৱে আমি উদযাপন কৰিম বা এই দিৱস আমি পালন কৰিম। আন জিলা কমিটি আঞ্চলিক কমিটিয়ে পালন কৰিব। সমান্তৰালভাৱে BTC কৰ্তৃপক্ষ বা বৰ্তমানৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTC ছেক্ৰেটাৰিয়েটত এই কাৰ্যসূচী বা এই যি শান্তি চুক্তি দিৱস পালন কৰাৰ কাৰণে তেওঁলোকে যোজা কৰিছে। আমাকো আমন্ত্ৰণ জনাইছে, বিভিন্ন পক্ষক আমন্ত্ৰণ জনাইছে। আমাৰ এটা ডেলিগেশ্যন টিম তাত যাব আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটি উদযাপন কৰা বাতাচীপুৰত আমি কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল তাত উপস্থিত থাকিব। আৰু এই ক্ষেত্ৰত মোৰ এটাই আহ্বান, 2020 পৰা আজি 2026 আজি পবিত্ৰ দেশৰ এটা গৌৰৱৰ দিন, গণৰাজ্য দিৱস আৰু অহাকাইলৈ চুক্তিৰ দিন। এই সময়ত চুক্তিৰ আধা দফাসমূহ ৰূপায়ণ হ'ল আৰু আধা দফা ৰূপায়ণ হ'বলৈ বাকী আছে। বাজেট আগন্তুক সংসদীয় বাজেট হ'বলৈ গৈ আছে। তাত চুক্তিৰ যি তাত সংবিধান সংশোধনী বিধেয়ক BTC বা BTRক অধিক ক্ষমতা সম্পন্ন কৰাৰ কাৰণে যি বিধেয়ক সেইটো আনিব লাগে। বড়ো কছাৰী কাউন্সিলৰ ৰূপায়ণৰ কথা আছে, কাৰ্বি আংলং ST হিলৰ কথা আছে আৰু NDBৰ যিসকল কেছ এইটো সম্পূৰ্ণ উইড্ৰ আৰু জেলত থকা NDBক মুকলি আকাশত অনাৰ কথা আছে। এই সকলো যিখিনি দফা আখৰে আখৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, গৃহমন্ত্ৰী ডাঙৰীয়াই, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আখৰে আখৰে ৰূপায়ণ কৰা, দাড়িকমা ৰূপায়ণ কৰা, সেইটো সম্পন্ন কৰিবৰ কাৰণে বা পূৰ্ণাংগ ৰূপায়ণৰ কাৰণে আমি এই স্থানৰ পৰা পুনৰ মই প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, দাবী ৰাখিছোঁ। আৰু অহাকাইলৈ নিখিল বড়ো ছাত্ৰ সন্থাই এই দিৱস আমি পালন কৰা সমান্তৰালভাৱে 10,000 আমি পোষ্টকাৰ্ড প্ৰেৰণ কৰা কাৰ্যসূচী অহাকাইলৈৰ পৰা এসপ্তাহজোৰা আমি এইটো কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। লগতে 5,000 ইমেইল, প্ৰধানমন্ত্ৰীক 10,000 পোষ্টকাৰ্ড আমি পঠাম এসপ্তাহত, 5,000 ইমেইল আমি পঠাম, যাতে পূৰ্ণাংগ ৰূপায়ণৰ ক্ষিপ্ৰতা দায়বদ্ধতাৰে চৰকাৰে কাম কৰে। সেই কাৰ্যসূচী এইটো এটা গণতান্ত্ৰিক আন্দোলনৰে এটা অংশ হ'ব। চুক্তি দিৱসৰ দিনা আমি এই দুইটা কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আমি সাজু কৰিছোঁ।